গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি অলপ জলদি ওলাইছোঁ, কাৰণ অলপ জলদি হ'লে লাইনটো ভাল হয় আৰু দেৰিকৈ গ'লে লাইনটো বেছ ভালটো হৈ যায়। তো এতিয়া 9:30 বাজিয়ে গ'ল, মানে 9টাতে ওলাইছিলোঁ। তো আমাৰ যোনফালে মেইন ৰাস্তা হয়, ৰাস্তাৰ ফালে ধৰি লওক কাম চলি আছে। তো বহুত টাইম ৱেইট কৰিলোঁ, যাব নোৱাৰি। এতিয়া ঘূৰি আহিছোঁ বৰ্তমান। টাইমত মানে ঘূৰি আহিব পালে বিৰাট চুট উঠে। এতিয়া মেইন ৰাস্তা দি যাব পাব লাগে ৰাতিপুৱাই ৰাতিপুৱাই। তো এতিয়া বৰ্তমান অ'লা আৰু ৰেপিডত অনলাইন আছোঁ, কিন্তু ক'তো ভাড়া অহা নাই এতিয়ালৈকে। অলপ টাইম ৰখিব নাই আৰু গৈ থাকোঁ মাৰ্কেটত। ৰাস্তাত ভাড়া আহিলে উঠাই দিম আৰু চিধা মাৰ্কেটত লগ পাম। মানে ৰুমৰ পৰা অহা 1 ঘণ্টা অভাৰেঞ্চি হৈ গ'ল, নাই ভাড়া বাজাই নাই। এইটো আহিছে, বাপৰে দেখাই নাপাওঁ, ইমানকৈ ভাড়া আহে দেখাই নাপাওঁ। একচেপ্টটো বাদেই দিছোঁ। কি গতি হৈ গৈছে অটো লাইনৰ। লওক আৰু লওক, অটো লওক চবে। মই কৈছোঁ অটো লওক, এনেও বেয়া তেনেও বেয়া। আপোনালোকেও চাওক কেনেকুৱা হয়। কওঁতে কওঁতে ভাড়া এটা উঠালোঁ ৰেপিডত, মানে কেঞ্চেল নকৰিলে হৈছে আৰু ৰাতিপুৱা ৰাতিপুৱাই। তো যাওঁ কাষ্টমাৰজনৰ ওচৰত, আছে 900 মিটাৰমান দূৰত। তাত গৈ পিক আপ কৰিব লাগিব, উপায় নাই। ৰাতিপুৱা পঢ়নি টাইম, য'তে নহওক পিক আপটো কৰোঁগৈ। ড্ৰপ কৰি গৈ আছোঁ গাইজ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে বিজুলী ভ্ৰমণ পৰিবহণ। তো গাইজ 1 ঘণ্টা মূৰত এটা বুকিং কমপ্লিট কৰিছোঁ আজি। এনেকুৱা গতি হৈছে আমাৰ অটো লাইনত। তো ফাৰ্ষ্ট বুকিংটোত পালোঁ 71 আৰু বৰ্তমান আছোঁ বালুঘাট। তো এতিয়া আৰু এচিডেটো ভাড়া নালাগে, হয় জয়ানগৰ যাওঁ, নহয় খানাপাৰা যাওঁ, যিকোনো এটা জেগাত যাব লাগিব। চাওঁ কোনফালে যাওঁ। গাইজ বালুঘাট নহয়, এতিয়া জয়ানগৰ যোৱাই লাভ হ'ব। কিন্তু মানে এচিডে এটা প্ৰব্লেম, সেইটো ৰং চাইড দি যাবলগীয়া হয়। ধুনীয়া গাড়ীবিলাক আহি থাকে। আজি মানে এনেকুৱা হৈছে, টাইমটো বনি থাকিবলগীয়া হৈছে। তো আধা ঘণ্টা হ'ল আৰু এটা ভাড়া লাগিছে ৰেপিডত। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ, কাৰণ 1 ঘণ্টা আধা ঘণ্টা মূৰতহে ভাড়া দিয়ে। গাইজ বুকিংটো কমপ্লিট, ইয়াত আহি ড্ৰপ কৰালোঁ। এইটো ডাইৰেক্টৰ অফিচ হয় গুৱাহাটীৰপাৰা। গাইজ 2 নম্বৰ বুকিংটো কমপ্লিট আৰু এইটোত পাইছোঁ 70 টকা। তো কেছ দি থৈ গৈছে। এতিয়া আৰু আধা ঘণ্টা নে 1 ঘণ্টা ৰখিব লাগে, কাৰণ বাৰে বাৰে 1 ঘণ্টা আধা ঘণ্টা মূৰত ভাড়া আহিছে। তো এতিয়া চাওঁ আৰু কি হয়, কাৰণ এইটোতো ভাড়া আহিব লাগে, নাহিলেতো উপায় নাই, বহিবই লাগিব বহুত টাইম। আহি পালোঁহি ৱাৰলেছ, আৰু ৱাৰলেছত আহি এটা ভাড়া লাগিছে আধা ঘণ্টাৰ মূৰত। মানে আধা ঘণ্টা ৰখিবই লাগিব, এইটো কম্পালচৰি হৈ গৈছে। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ। ক'ত যায় গম পোৱা নাই, ড্ৰপ কৰি গৈ আছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে GMDA অফিচ। কাষ্টমাৰটোক আহি GMDA কিবা অফিচ হয়, ইয়াতে আহি ড্ৰপ কৰালোঁ। তো এইটোত পালোঁ 86, যেনেকৈ লোকচান হৈছে। তো ইয়াত এনেই বেলেগ দিনা আহিলে নন ষ্টপ ভাড়া বাঢ়ি থাকে ৰেপিডত। GMC যেতিয়া আহোঁ নন ষ্টপ। এতিয়া মোক কমপ্লিট কৰা আছে ৰাইট, তেওঁ মানে বুকিং অহা নাই। যাওঁ জেগাতে অলপ টাইম বহি চাওঁ, নবহিলে আনন্দনগৰ ফালে গুচি যামগৈ। তাৰপিছতে ভাড়া লাগিলে লাগিব, নালাগিলে গৈ থাকিম আৰু। এই বিনা কাৰণত ৰ'দত ৰখি থাকিব নাই। গাইজ আহি পালোঁহি লখৰা, আৰু লখৰাত মানে এইটো কিবা অফিচ হয়, ইয়াতে কাষ্টমাৰ এটাক ড্ৰপ কৰালোঁহি। এই GMCৰ পৰা খালি আহি বেলতলা তিনিআলি পালোঁ, ভাড়া নাই। ভাবিলোঁ ঘৰত যামগৈ। তাৰপিছত ভাড়াতে লাগিল নেত্ৰালয়ৰ পৰা, নেত্ৰালয় হস্পিটেল, তাৰ পৰা আনি ড্ৰপ কৰালোঁ লখৰাত। এইটোত পালোঁ 136। আৰু ইয়াৰ পৰা ভাড়া লাগে নালাগে, এতিয়া মেইন কথা সেইটো। এতিয়া ৰখি চাওঁ, মানে বহুত বেয়া লাইন কৰি দিছোঁ, আৰু পৰাপক্ষত নহ'ব অটো, ইলেক্ট্ৰিক অটো। মানে অভাৰেঞ্চি হৈছে গুৱাহাটীত, একো ভাড়া নাই। 300 টকা হোৱা নাই নেকি বৰ্তমানলৈকে, এনেকুৱা চিটুৱেশ্যন হৈ আছে। তো চাওঁ অলপ টাইম ৰখি ভাড়া আহে নাহে। আছোঁ বৰ্তমান লখৰাত, মানে ভাড়াটো ড্ৰপ কৰিলোঁ, আৰু ৰ'দ দেখিছেনে কেনেকৈ দিছে। তো মানে বহুত টাইম ৰখিলোঁ, আৰু মোৰ আগৰ এটা কাষ্টমাৰ ফোন কৰিলে। তেওঁ অফলাইন ভাড়া নি আছিলোঁ আগতে, আপোনালোকে দেখা পাইছিল। ভাড়া এটা যাব জোৰত, কিমান দৰদাম পতা নাই আৰু ভালটো উঠালোঁ। কিমান দেখাই দি আছোঁ, এইটো এটা যাব, আৰু পিছফালে এটা বস্তা, আৰু একো নাই। চাওক খালী পুৰা। এই দুটা বস্তু লৈ মই জোৰত যাব লাগিব। এইটো অফলাইন ভাড়া হয়, এইটো মই লখৰা NP স্কুলৰ ওচৰত দিছোঁ। তো তাত গৈ লগ পাম।
আহি পালোঁ সেই জু ৰোড আৰু এই পিছফালে যোনটো হেৰি দেখিছে এপাৰ্টমেণ্ট, তাতে মানে মালখিনি ড্ৰপ কৰালোঁ। এইটো বনাব হোৱাই নাই, কিমান দিব বাৰক'ডটো দি থৈ আহিছোঁ, কিমান পে'মেণ্ট কৰিব তাৰপিছত মই ক'ম কিমান দিছে। তো আৰু এটা ৰেপিডত ভাড়া লাগিছে, তো আছে 200 মিটাৰমান দূৰত, দিছপুৰ যাব চাগে। মই পিক আপ কৰোঁগৈ, মই ড্ৰপ কৰি থৈ আছোঁ কিমান পাইছে ভাড়াত। আহি পালোঁহি ৰুক্মিণী গাঁও আৰু কাষ্টমাৰটোক সিটো পাৰে ড্ৰপ কৰাব লাগিছিল, কিন্তু এইপাৰে ড্ৰপ কৰাই দিলোঁ। তো এইটোত পাইছোঁ 65, কিন্তু কাষ্টমাৰটোৱে 70 দি গ'ল। এতিয়া তাতে পিছবেলাটো ভাড়া আহে, সেইটোৱে আশা কৰিছোঁ, কাৰণ আগবেলাটো বিৰাট বেকাৰ গৈছে। এতিয়া 2-3টা ভাড়া মাৰিব পাৰিলেও কিবা এটা হ'ব। আৰু অফলাইনৰ ভাড়াটো কৈছে 1 ঘণ্টাৰ পিছত দিব, মই আপোনালোক কৈ দিম। এনেই ৰখিবলগীয়া নহ'লেই, তো আৰু এটা ভাড়া লাগিছে ওচৰতে, ক'ত যে গম নাপালোঁ, খানাপাৰা যাব মোৰ মতে চাগে। তো যাওঁ কাষ্টমাৰজনক পিক আপ কৰোঁগৈ, কাৰণ দেৰি কৰিলে কেঞ্চেল কৰি দিব, ওচৰতে আছে না। বাচ্ছাটোতো লৈ আহিছিলোঁ, তেওঁ অকলে লৈ আহিছে, আহি ড্ৰপ কৰালোহি ইয়াত। তো এইটো হৈছে পাতৰকুছি, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটোত পালোঁ 75 আৰু কাষ্টমাৰটোৱে দি গৈছে 80। তো এনেকুৱা কাষ্টমাৰ লাগে, মানুহে ড্ৰাইভাৰবিলাকে 1 টকা হওক বা 5 টকা হওক বা 10 টকা হওক এক্সট্ৰা কিবা এটা দিলে ভাল পাই যায়। আমিও তেনেকুৱাই। এতিয়া আৰু পাতৰকুছি বা ভাড়া দিয়ে নিদিয়ে, তাত 10-15 মিনিট বহিলোঁ, ভাড়া কোনো ধৰণৰ অহা নাই। এইফালে গুচি আহিলোঁ, আহি AG বাছ ষ্টপ পালোঁহি। তো AG বাছ ষ্টপত এতিয়া বহি আছোঁ, ইয়াতো ভাড়াই নাই, তাতো ভাড়া নাই, ইয়াতো ভাড়া নাই। আৰু এটা পাইছিল, একচেপ্টো কৰিছিলোঁ, লগতে কেঞ্চেল, তাৰপৰা নাই আৰু কি হ'ব বুজি পোৱা নাই। আৰু 2-3টা শ্বৰ্ট ভাড়া পালেও কিবা এটা হ'লহেঁতেন, নাই কোনো হাজিৰাটো হ'লহেঁতেন। অলপ টাইম ৱেইট কৰি চাওঁ, মানে এজেগাতে বহি 1 ঘণ্টাৰ ওপৰ হ'ল, কোনো ধৰণৰ ভাড়া এতিয়ালৈকে অহা নাই এটাও। ইয়াতে মানে মোবাইল চাৰ্জ 1 ঘণ্টা কটাই দিলোঁ। তো কেনেকৈ হ'ব এনেকৈ হ'লে? কমচে কম 2টাতো ভাড়া বাজিব লাগে, আৰু যদি ভাড়াটো আহেও নহয় দেখাই নাপাওঁ। কি যে দিন আহিল গাইজ, ক'ব নোৱাৰিছোঁ আৰু। আগতে এবেলা গাড়ী চলালে পূৰা দিন হৈ যায় আৰু চলাবলগীয়া নহয়। এতিয়া পূৰা দিন চলালেও তেনেকুৱা নহয়, বহা জেগাতে বহিয়ে আছে 1 ঘণ্টা ধৰি। আৰু কি ক'ম আৰু, ক'বলগীয়াতো নাই, এনেকুৱা চিটুৱেশ্যন হৈ আছে। আগতে একবেলাতে 1700-1800 টকা হৈ যায়, এতিয়াতো 1000 টকাই হোৱা নাই, এনেকুৱা বেয়া লাইন হৈছে। তো সোনকালে আহিলেও লাভ নাই, দেৰিকৈ আহিলেও লাভ নাই, তো ছেইম ভাড়াই হয়। সোনকালে আহি চালোঁ একেই, তো কি কৰিব আৰু 10-15 মিনিট ৰখোঁ, যদি ভাড়া নাহে ঘৰত গুচি যাম বাৰু। আহি পালোঁহি পাঞ্জাবাৰী জিলিকা পথ। তো মানে কাষ্টমাৰজনক এইটো এপাৰ্টমেণ্টত ড্ৰপ কৰালোঁ, আৰু মই চাইড হৈ ৰখি আছোঁ বৰ্তমান। মানে এইটো ভাড়া ৰেকৰ্ড কৰাই নহ'ল, মানে বহুত জাম লাগি আছিল বেলতলা তিনিআলিত। তো আহি পেলাই চিধা আহি ড্ৰপ কৰাইছোঁহি। তো এইটো ভাড়া দেখাইছিল 70 টকা, আৰু কাষ্টমাৰজনৰ লগৰ এজন লৈ আহি পেলাই আধাতে ড্ৰপ কৰাইছে, তেওঁ 50 টকা দিছে। আৰু এই মানুহজনীক ঘূৰাই অনাৰ কাৰণে 116 টকা হৈ গ'ল, মানে এটা ভাড়াতে 169 নে কিমান হ'ল, মানে 170 টকা মানে হ'ল। তো বেয়া নহ'ল। ভাবিছোঁ এতিয়া আৰু ৰখি নাথাকোঁ, চিধা ঘৰত যামগৈ। আৰু যোৱাৰ আগতে ইনকমটো কৰি থৈ যাওঁ। ৰেপিডো 850মান মাৰিছোঁ চাগে, স্ক্ৰীণত লগাই দিম। আজি অ'লাত নাই। আৰু অফলাইন ভাড়াটো নিছিলোঁ, সেইটো 300 টকা দিছে। তো আৰু এক্সট্ৰা 50 টকা পালোঁ, 350। আৰু আগবেলা এটা মাৰিছিলোঁ 100 টকা, 450 টকা অফলাইন। তো টোটেল সেইখিনি। তো আজিলৈ বাই বাই। আপোনালোকে, মই ৰাস্তাত যাবলৈ আছোঁ ঘৰত, যোৱাৰ আগত এটা কথা সুধি যাওঁ। তো মানে আপোনালোকে মোক এটা কমেণ্ট কৰি ক'ব যে বৰ্তমান গুৱাহাটীত বা গোটেই অসমত কি ট্ৰেণ্ড চলি আছে গাড়ীৰ ভিতৰত। তো প্লিজ কমেণ্ট কৰি জনাবচোন, ট্ৰেণ্ডত কি চলি আছে।